Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম আসামলৈ। আজিৰ ভিডিঅ'টিৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি ফেচবুক পোষ্ট যোগে আমাৰ অসমৰ কৰ্মচাৰী সমাজক লৈ পেলাই দুই এখনমান কথা কৈছিল আৰু তাতে তেওঁ কৰ্মচাৰী সমাজৰ কল্যাণৰ কাৰণে চৰকাৰে কি এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰিছে বা চৰকাৰী কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে চৰকাৰ কিমান দায়িত্বশীল বা চৰকাৰে কি ক্ষেত্ৰত কাম কৰিছে সেইখিনি তেওঁ আঙুলিয়াই দিছিল। গতিকে আহক মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক পোষ্ট যোগে কৰ্মচাৰীসকলক লৈ কি ক'লে চাওঁ আহক। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে সকলোৰে পৰা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, যাতে সকলোৱে এনেকুৱা পোষ্টবিলাক পাই থাকে। তো এই পোষ্টটো দেখিছে, আমাৰ ইয়াত তেওঁ লিখিছে আমাৰ অসম কৰ্মচাৰীসকলক উৎসাহ উদ্গনিৰে বিশেষ সকাহ। ইয়াতে আমি অধিক চাওত এতিয়া ক্লিক কৰি দিম, আমি কি দেখিম ইয়াত লিখিছে আমাৰ কৰ্মচাৰীসকল উৎসাহ উদ্গনিৰে বিশেষ সকাহ। তাৰপিছত ইয়াতে আমি গোটেইবিলাক পঢ়ি নাচাওঁ, সময় বহুত লাগিব, তথাপিও কেইটামান গুৰুত্বপূৰ্ণ দিশ চাম। ইয়াত কৈছে যে আপুনি অৱগতনে আমাৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে। প্ৰথমতে তেওঁ কৈছে এইটো পুৰণি পেঞ্চন আঁচনি পুনৰুদ্ধাৰ। অৰ্থাৎ 1 ফেব্ৰুৱাৰী 2005 আগতে যিসকল চাকৰিয়ালৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেওঁলোকৰ কাৰণে পুৰণি পেঞ্চন আঁচনি দিয়াৰ কাৰণে OPS দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে। কিন্তু তথাপিও আমাৰ কৰ্মচাৰী সমাজৰ পৰা এটা দাবী আহি আহিছে যে সকলোবিলাক কৰ্মচাৰীকে OPS দিব লাগে। তাৰপিছত তেওঁ আৰু উল্লেখ কৰিছে ইউনিফাইড পেঞ্চন স্কিম। এইটো দেখিছে নতুনকৈ যে আহিছে UPS, সকলোৱে শুনিছে। UPS ৰূপায়ণ কৰ্মচাৰীসকলৰ অৱসৰৰ পিছত তেওঁলোকৰ বাবে নিশ্চিত উপাৰ্জনৰ চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰীয়ে NPS অব্যাহত ৰাখিব বিচাৰে তেওঁলোকে তাক অব্যাহত ৰাখিব পাৰিব। যিসকলে UPSত সোমাব বিচাৰে তেওঁলোকে UPS সোমাব পাৰিব আৰু যিসকলে NPSত থাকিব বিচাৰে তেওঁলোকে NPSত থাকিব পাৰিব, যাৰ যিটো লাভ হয়। তাৰপিছত কি কৈছে বৰ্ধিত মৰগীয়া বানজ সাহায্য পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি আৰু কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখিবলৈ আমি সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে মৰগীয়া বনজ সাহায্য বৃদ্ধিৰে সংশোধন কৰি আহিছোঁ আৰু এই বৰ্ধিত ৰাশিয়ে বৰ্তমান 55% সীমা স্পৰ্শ কৰিছে। গতিকে যিসকলে এইটো কথা গম নাপায় যে কিমান শতাংশ দিয়ে আমি এতিয়া বা কৰ্মচাৰীসকলে পাই আছে, তো সেইটো হৈছে 55%। তাৰপিছত সামগ্ৰিক বীমা কভাৰেজ ৰাজ্যিক কৰ্মচাৰীয়ে আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ আমি কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত এক সামগ্ৰিক বীমা কভাৰেজ আঁচনি আৰম্ভ কৰিছোঁ। ইয়াত মানে কোনো ধৰণৰ খৰচ নাথাকে আৰু কমপ্লিটলি ফ্ৰী অফ কষ্ট এটা ইঞ্চুৰেঞ্চ প্লেন এটা চৰকাৰে বা বীমা কভাৰেজ এটা আমাক কৰ্মচাৰীসকলক প্ৰদান কৰিছে। প্ৰথমতে আছে নিম্নতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ, 1 কোটি টকাৰ এটা পাৰ্চনেল এক্সিডেণ্ট ইঞ্চুৰেঞ্চ কভাৰেজ দিছে আৰু 2 কোটি টকালৈকে বিমান দুৰ্ঘটনা বীমা কভাৰেজ। বিমান দুৰ্ঘটনাৰ ক্ষেত্ৰত 2 কোটি টকা কভাৰেজ থাকিব আৰু 1 কোটিলৈকে স্থায়ী সম্পূৰ্ণ বিকলাংগতা কভাৰেজ। যদি কিবা কাৰণত সম্পূৰ্ণ ডিজেবল হৈ যায় তেতিয়াহ'লে 1 কোটি কভাৰেজ থাকিব আৰু পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতা কভাৰেজ আৰু নিম্নতম 10 লাখ টকাৰ টাৰ্ম জীৱন বীমা, টাৰ্ম ইঞ্চুৰেঞ্চ দিয়া হৈছে 10 লাখ টকালৈকে সকলো কৰ্মচাৰীকে। তো এইখিনি ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত বা কৰ্মচাৰীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এই ব্যৱস্থাখিনি চৰকাৰে কৰিছে। তাৰপিছত চিকিৎসা বীমাত কি লিখা আছে চাওঁ আমি, সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয়, হাস্পতাল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনাৰ অধীনত নগদবিহীন চিকিৎসা। তাৰপিছত অৰ্থাৎ আমাৰ যি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আছে সেই আঁচনিৰ অধীনত নগদবিহীন চিকিৎসাৰ ব্যৱস্থা চৰকাৰে কৰিছে। বাসস্থান আৰু পৰিবহণ সমৰ্থন অসম চৰকাৰে
ঘৰ বনাবৰ কাৰণে যিহেতু আপোন বাহন আৰু আপোন ঘৰ আঁচনি ইতিমধ্যে প্ৰদান কৰিছে আৰু বহুতেই সুবিধা লৈছে। উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা আমাৰ চৰকাৰে পোষণ ৰান্ধনি আশা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ সংগঠিত পৰিশ্ৰমিকৰ লগতে তেওঁলোকৰ বাবে এককালীন 2 লাখ টকাৰ সাহায্যৰ ব্যৱস্থা কৰিছে। আৰু কৰ্মচাৰীসকলৰ কাৰণে আৰু সেউজ সমৰ্থনৰ এটা ব্যৱস্থা মানে যিটো আমাৰ ছ'লাৰ এনাৰ্জি কোনোবাই যদি প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ছ'লাৰ প্লেণ্ট বহায় তেতিয়াহ'লে 2,000 টকাৰ পৰা প্ৰতি কিলোৱাটত 2,000 টকাৰ পৰা 3 কিলোৱাটত 6,000 টকালৈকে নগদ ৰাজ সাহায্যৰ প্ৰদানৰ ব্যৱস্থা কৰিছে। গতিকে এইখিনি হৈছে চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে কৰা ব্যৱস্থা। প্ৰথমতে আমি ইম্পৰ্টেণ্ট যিটো যদি চাব যাওঁ মোৰ হিচাপত এই যিটো ইঞ্চুৰেঞ্চ কভাৰেজ দিছে এইটো বহুত ভাল কাম কৰিছে। কাৰণ কিয় যেতিয়া এজন কৰ্মচাৰীৰ মৃত্যু হয় তেখেতৰ পৰিয়ালৰ আৰ্থিক দিশত বহুতখিনি ক্ষতি হয়। গতিকে এই ক্ষতিখিনি অলপ কভাৰ কৰিব পাৰিব। আৰু চিকিৎসা বীমা যিহেতু বহুতেই ইতিমধ্যে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ চিকিৎসা খৰচ পাইছে, গতিকে সেইটো এটা যথেষ্ট ভাল পদক্ষেপ। গতিকে এইখিনি আজিৰ ভিডিঅ'টিৰ যিখিনি কথা। তো নেক্সট ভিডিঅ'ত আৰু এনেকুৱা বিষয় লৈ আনিম। সকলোৱে চেনেলটো চাই থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ।